যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। মাটিয়াৰ বাকাইতাৰীত নিশা বন্যহস্তীৰ তাণ্ডৱ। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। পূব গোৱালপাৰা মাটিয়া থানা অন্তৰ্গত বাকাইতাৰীত কেইবাটাও গাঁৱত নিশা বন্যহস্তীৰ জাক প্ৰৱেশ কৰি ঘৰ দুৱাৰ, গছ গছনি ভাঙি তহলিং কৰে। বনৰীয়া হাতীৰ জাকটোৱে নিশা 8মান বজাত ৰায়েতপাৰা আৰু নবিলাবৰী গাঁৱত প্ৰৱেশ কৰি ক্ৰমে মনোজ নাথ, ধনঞ্জয় নাথ, নিৰ্মল নাথ, দিলীপ নাথ আৰু প্ৰতাপ নাথৰ ঘৰৰ পকী ৱাল ভঙাৰ লগতেই বিভিন্ন আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতেই বহুতো ক্ষতি সাধন কৰে। আনহাতে নবিলাবৰীৰ প্ৰতাপ নাথ নামৰ ব্যক্তিৰ একমাত্ৰ থকা টিনৰ ঘৰ ভাঙি দিয়াত হাতীৰ ভয়ত গোটেই নিশা উজাগৰে থাকিব লগা হৈছে। গাঁওখনত হাতী প্ৰৱেশ কৰাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটো খেদি পঠায়। পৰিয়ালকেইটাৰ বহু ক্ষতিসাধন কৰিলে যদিও হাতীৰ আক্ৰমণৰ পৰা কথমে ৰক্ষা পৰে পৰিয়ালৰ লোকসকল। সেয়েহে উক্ত পৰিয়ালকেইটাক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে অসম চৰকাৰক অনুৰোধ জনাইছে স্থানীয় ৰাইজে। যোৱা ৰাতি যোৱা নিশা 10:30মান বজাত আমাৰ বাকাইতাৰী নবিলাবৰী, গোৱালপাৰা জিলাৰ মাটিয়া ৰেভিনিউ চাৰ্কলৰ অন্তৰ্গত বাকাইতাৰী নবিলাবৰীৰ আমাৰ প্ৰতাপ নাথৰ যিটো ক্ষতিসাধন কৰিলে, আমি অত্যন্ত দুখী। আৰু কি ক'ম আৰু, ইয়াত ক'বৰ কাৰণে ভাষা নাই। ঠিক 8টামান বজাত কাৰিপাৰাৰ পৰা বনৰীয়া হাতীৰ জাকটো আহি বাকাইতাৰী ৰায়েতপাৰাত প্ৰৱেশ কৰিলে। ৰায়েতপাৰাত প্ৰৱেশ কৰাৰ পিছত সিফালে অলপ ধান খালে, বাকাইতাৰী ৰায়েতপাৰাত ধান খোৱাৰ পিছত আমাৰ বন বিভাগৰ মানুহ আহিল। বন বিভাগৰ মানুহে তাৰ পৰা খেদি দিলে ৰাতিতে। এইটো খেদি দিয়া 9:30মান হ'ব, অনুমান 9:30মান বজাত বন বিভাগৰ মানুহে যেতিয়া খেদি দিলে, খেদি দি এই প্ৰতাপ নাথৰ ঘৰৰ পিছফালেদি প্ৰৱেশ কৰি বনৰীয়া হাতীৰ জাকটো, তেওঁৰ একমাত্ৰ ঘৰ, এটাই ঘৰ, তেখেত দিন হাজিৰা কৰি খোৱা মানুহ, এটাই ঘৰ, তাত আহি ঘৰটো ভাঙি বনৰীয়া হাতীৰ জাকটো প্ৰৱেশ কৰিলে। প্ৰৱেশ কৰি তাতে ঘৰৰ ভিতৰত 10 বস্তামান দিন হাজিৰা কৰা ধান আছিলে, মজুৰি কৰাৰ বাবদ পোৱা ধান 10 বস্তামান আছিল। সেইখিনি উলিয়াই গোটেই খাই তেখেতসকলে কোনো ৰকম পালেঙৰ তলত সোমাই জীৱন ৰক্ষা কৰিলে, বচাই দিলে।
হেন টাইমত আমাৰ বন বিভাগৰ মানুহ আহি পোৱাৰ পিছত তেওঁলোকক ঘৰৰ পৰা উলিয়াই বেলেগ ঘৰত ৰাতিটোৰ কাৰণে থাকিব আশ্ৰয় দিলে। এতিয়া যি হওক, এই চেগতে মই আপোনালোকৰ চেনেলৰ যোগেদি মই আমাৰ অসম চৰকাৰক নিবেদন কৰিম যে তেওঁলোকৰ বিবেচনাধীন তেওঁলোকে নিশ্চয় এই পৰিয়ালটিক নিশ্চয় সহায় কৰিব বুলি আমাৰ গোটেই ৰাইজৰ তৰফৰ পৰা বিশ্বাস। আৰু মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই এই চেগতে জনাম যে এই বনৰীয়া হাতীৰ যিটো উপদ্ৰৱ হৈছে, যিটো গোৱালপাৰা জিলাত হাতী মানুহৰ যিটো সংঘাত হৈছে, সেই সংঘাতটোক ৰোধ কৰাৰ কাৰণে তেওঁলোকে অলপ চেষ্টা কৰক আৰু ক্ষতিগ্ৰস্ত লোকসকলক যাতে অকণমান হ'লেও আৰ্থিক সহায় সহযোগিতা আগবঢ়ায়, তাকে মই অসম চৰকাৰৰ ওচৰত কামনা কৰিছোঁ। আৰু পৰিয়ালকেইটাই যাতে সকাহ পায় এইভাৱে তেওঁলোকে অকণমান সহায় কৰক, অসম চৰকাৰক মই নিবেদন জনাইছোঁ। মানুহ তিনিটা পালেঙৰ তলত খাটৰ তলত শুই ৰক্ষা কৰিলোঁ। কিছু টাইম পাছত বন বিভাগৰ মানুহ আহি অলপ আমাক ৰক্ষা কৰিল। বহুত ক্ষতিসাধন কৰিল আৰু প্ৰতাপ নাথ, ঘৰ বাকাইতাৰী নবিলাবাৰী, গোৱালপাৰা জিলা। অসম চৰকাৰক কি আবেদন জনাব? অসম চৰকাৰক বহুত ক্ষতি হ'ল। তেওঁক হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ, কিবা যদি এটা দেই সাহায্য। মই দুখীয়া মানুহ, কাম কৰি খোৱা মানুহ, তেখেতক মই এটা অনুৰোধ কৰিছোঁ আৰু কিবা যেন এটা দেই। কেইটা বজাৰ ঘটনা ৰাতি? 10:30 সময়ত হ'ব আৰু কি। হাতী বহুত, আন্ধাৰ ৰাতিটো মই হিচাপ কৰিব নোৱাৰিলোঁ। এটা খুব জাক আছিল আৰু কি, বহুত হাতী আছিল। এটা নহয়, কমচে কম 30-40টা মানে হ'ব, এটা অনুমান আৰু কি। মই যিটা অৱস্থাত দেখিছোঁ, আন্ধাৰটো এনেকৈ গুণি ৰাখোঁ। ধান খাইছে, চাউল খাইছে, বহুত গছ গছনিও ভাঙছে আৰু ঘৰ দুৱাৰটো ভাঙি শেষ কৰি দিল। ঘৰত মোৰ থাকিবৰ জেগা নাই। মই যে আজি ৰাতি ক'ত থাকিম মানে সেইটাই মোৰ চিন্তা। এনেকুৱা মই বেলেগ ঘৰত মই আশ্ৰয় কৰিব লাগিব। গোৱালপাৰা জিলাত আমাৰ ঘৰত বহুতো ক্ষতি হৈছে, ধান চাউল খাইছে আৰু আমি বহুতো ৰাতিটো কষ্টৰে দিন কটাইছোঁ। কাৰণ মোৰ ছোৱালীটো বিৰাট কষ্ট পাইছে, কান্দিছে মা কৰি। ছোৱালী এটা কান্দিছে, মা মই মুখত সোপা দিম আৰু কাণৰ গুৰিত কওঁ নাকান্দি বেটি নাকান্দি, আৰু এনেকে হেচৰি পালেঙৰ তলত যাই ৰক্ষা কৰিছোঁ। এনেতে বন বিভাগৰ মানুহ আহিল, আমাৰ গাঁৱৰো বহুত মানুহ আহিতে কল যে ওলা এনেকে আমাক ওলাই আমি বেলেগ একজনৰ ঘৰত আশ্ৰয় কৰি থৈ আহি তাতে আমি থাকিলোঁ। তাৰপিছত যখন বনৰীয়া সেইবোৰ মাটিবিলাক গেল, তখন আমি ওলাই আহিলোঁ। অসম চৰকাৰক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ সাহায্যৰ কাৰণে আমি কোনো দুখীয়া মানুহ, পৰীক্ষা মানুহ, তাৰ কাৰণে অলপ আবেদন জনাইছোঁ, অলপ সহায় কৰে তাৰ কাৰণে। কংকনজ্যোতি শৰ্মা ৰিপৰ্ট, নিউজ নাও 24/7।